নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত আজিৰে পৰা চৰকাৰী আঁচনিসমূহৰ সুবিধা আৰু আপোনালোকে নাপায়। যিবিলাক অসম চৰকাৰৰ আঁচনি আছে, যেনে ধৰি লওক আপোনাৰ অৰুণোদয় আঁচনিৰ সুবিধা, যেনে ধৰি লওক অসম চৰকাৰৰ যিবিলাক আঁচনি আছে আৰু সেই আঁচনিবিলাকৰ সুবিধা আৰু আপোনালোকে আজিৰে পৰা নাপাব। আমাৰ অসমত আজিৰে পৰা চৰকাৰী আঁচনিসমূহৰ সুবিধা বন্ধ কৰি দিয়া হৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ পইচা নাপালে তেনেহ'লে মই খুবেই দুখ পাইছোঁ। আপোনালোকে আজিৰ পৰা আৰু সেই আঁচনিবিলাকৰ সুবিধা নাপাবগে। এতিয়া কিমান দিনলৈ বন্ধ থাকিব, কেতিয়াৰে পৰা আকৌ আৰম্ভ হ'ব এই আঁচনিবিলাকৰ সুবিধা, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। কিয় বন্ধ কৰিছে সেই সম্পৰ্কেও জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। বৰ্তমানৰ যিখন চৰকাৰ আছে, চৰকাৰখনে বহুতো চৰকাৰী আঁচনিৰ প্ৰণয়ন কৰিছিলে, যেনে অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আঁচনি, মইনা নিযুত আঁচনি, বাবু আঁচনি, এনেকুৱা বহুতো আঁচনিৰ প্ৰণয়ন কৰিছিলে। এতিয়া যিমানবিলাক আঁচনি আছে, গোটেই আঁচনিবিলাক আজিৰে পৰা স্থগিত থাকিব। আজিৰে পৰা আপোনালোকে সেই আঁচনিবিলাকৰ সুবিধা আৰু নাপাব। কিয়নো আমাৰ অসমত হ'ব 9 এপ্ৰিল তাৰিখত নিৰ্বাচন। 9 এপ্ৰিলত নিৰ্বাচন হ'ব আৰু 4 মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পাছৰ পৰ্যায়ত আকৌ চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হোৱাৰ পাছত কোনোবা মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰী হোৱাৰ পাছত যিবিলাক চৰকাৰী আঁচনি বৰ্তমান চলি আছে সেই আঁচনিবিলাকৰ ওপৰত কাম কৰিব। কিন্তু আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে চৰকাৰী আঁচনিসমূহ, কিয়নো আজি হৈছে 16 মাৰ্চ আৰু আজি 16 মাৰ্চৰে পৰা আমাৰ অসমত লাগু হৈ পৰিছে নিৰ্বাচনীৰ আচৰণ বিধি, যাৰ জৰিয়তে নেকি এতিয়াৰে পৰা কোনো মন্ত্ৰী বা কোনো বিধায়ক, ইনফেক্ট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও এতিয়াৰে পৰা কোনো নতুন চৰকাৰী আঁচনি মুকলি কৰিব নোৱাৰিব। আমাৰ অসমৰ ক'তোৱে তেওঁলোকে অসম চৰকাৰৰ আধাৰত কোনো আধাৰশিলা স্থাপন কৰিব নোৱাৰিব। আজিৰে পৰা আমাৰ অসমৰ সকলোবিলাক চৰকাৰী আঁচনি স্থগিত থাকিব। মানে যিবিলাক নেকি চৰকাৰী আঁচনি অসম চৰকাৰৰ দ্বাৰা মানে তাৰ সুবিধাসমূহ প্ৰদান কৰা হয়, যেনে অৰুণোদয় আঁচনি হৈ গ'ল, কিবা কিবি এইবিলাক আৰু মইনা নিযুত আঁচনি, তো সেই আঁচনিবিলাক আজিৰে পৰা স্থগিত থাকিব। এতিয়া আজি হৈ গৈছে 16 তাৰিখ আৰু আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি লাগু হৈ গৈছে। নিৰ্বাচনী আচৰণ বিধি লাগু হোৱাৰ লগে লগে এই বস্তুবিলাক স্থগিত কৰা হয় আৰু নেক্সট যেতিয়া চৰকাৰ আহিব, চৰকাৰ গঠন হ'ব। গঠন হোৱাৰ পাছত তাৰ পাছতহে আকৌ এই আঁচনিবিলাক পুনৰ ৰিষ্টাৰ্ট কৰা হ'ব। একেবাৰে যে বন্ধ কৰিছে তেনেকুৱা নহয়, এই আঁচনিবিলাকৰ ৰিষ্টাৰ্ট হ'ব, কিন্তু নেক্সট যিখন চৰকাৰ আহিব সেই চৰকাৰখনেহে ৰিষ্টাৰ্ট কৰিব। এতিয়া যদিহে বিজেপি চৰকাৰ আহে, বিজেপি চৰকাৰৰ ওপৰত ইচ্ছা যে তেওঁলোকে এই আঁচনিখিনি কণ্টিনিউ কৰিব নে নকৰিব। যদি ভাবে যে নহয় এইখিনি আঁচনি আৰু আমি কণ্টিনিউ নকৰোঁ, তেনেহ'লে তেওঁলোকে স্থগিত ৰাখি দিব। যেনেকৈ নেকি অৰুণোদয় আঁচনি বহুদিন স্থগিত ৰাখিছিলে, তাৰ পাছত একেলগতে 9,000 টকা দি দিলে। ঠিক তেনেকৈ তেওঁলোকে যদি ইচ্ছা কৰে যে নহয় আমি অৰুণোদয় আঁচনিৰ নিয়মবিলাক সাল সলনি কৰিম, পইচা বিতৰণ নকৰোঁ, তেনেহ'লে স্থগিত ৰাখিব পাৰে। বা ধৰি লওক কংগ্ৰেছৰ চৰকাৰ যেনিবা আহিলে, কংগ্ৰেছে ভাবিলে যে নহয় 1250 টকা নহয়, আমি 3000 টকা কৰি দিম অৰুণোদয় আঁচনিৰ ধন। তো তেওঁলোকে 4 মে' তাৰিখৰ পাছত যেতিয়া চৰকাৰ গঠন হ'ব, তেওঁলোকৰ যেতিয়া মুখ্যমন্ত্ৰী চিলেকশ্যন হ'ব, তাৰ পাছত তেওঁলোকে যেতিয়া নেকি কাৰ্যভাৰ হাতত ল'ব, তেতিয়া তেওঁলোকে যদি ভাবে নহয় 1250 টকা বিজেপিয়ে বহুত কম দিছে, আমি 3000 টকা কৰি দিম, তো তেওঁলোকে 3000 টকা কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত আজিৰে পৰা 4 মে' পৰ্যন্ত ক'বলৈ গ'লে সকলোবিলাক চৰকাৰী আঁচনি স্থগিত ৰখা হৈছে। কেন্দ্ৰ চৰকাৰৰ যিবিলাক আঁচনি সেইবিলাকৰ কাম কাজ চলি থাকিব, যেনে আপোনাৰ ধৰি লওক কৃষকৰ আঁচনি বা অন্যান্য যিবিলাক নেকি কেন্দ্ৰ চৰকাৰৰ আঁচনি আছে, সেই আঁচনিবিলাকৰ আপোনালোকে সুবিধা পাই থাকিব। কিন্তু যিবিলাক ৰাজ্য চৰকাৰৰ আঁচনি আছে সেই আঁচনিসমূহ স্থগিত ৰাখিব। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে ৰেচন পাম নে নাপাম। নিশ্চয় আপোনালোকে ৰেচন লাভ কৰিব। ৰেচন এইকাৰণে লাভ কৰিব কাৰণ আপোনাৰ সেইখন আঁচনি হৈছে কেন্দ্ৰ চৰকাৰৰ। চৰকাৰী ঘৰ অবভিয়াছলি আপোনালোকে লাভ কৰিব। চৰকাৰী ঘৰ মাৰ্চৰ শেষৰ ফালে আপোনালোকৰ একাউণ্টত পইচা সোমাব। তো সেইবিলাক কেন্দ্ৰ চৰকাৰৰ আঁচনি। তো কেন্দ্ৰ চৰকাৰৰ আঁচনিৰ লাভালাভ পাই থাকিব, কিন্তু ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আছে সেইবিলাকে স্থগিত থাকিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। তো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।